নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে দেখা পোৱা এই পথটো কানিয়াজানৰ পৰা মাজুলীৰ চেলেকঘাটত লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি যিখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে, সেই দলংখনক সংযোগ কৰি নিৰ্মাণ কৰা হৈছে। আৰু এইখনেই সেইখন দলং যিখন দলং মাজুলীৰ চেলেকঘাটত নিৰ্মাণ কৰা হৈছে। এই দলংখনৰ নিৰ্মাণ কাৰ্য 2022 চনৰ 11 ডিচেম্বৰ তাৰিখে শুভাৰম্ভ কৰা হৈছিল। আজিৰ তাৰিখত এই দলংখনৰ 90 পৰা 95% কাম সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰি। এই দলংখন যিখন নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে, সেই নৈখন হৈছে লোহিত নৈ। আৰু এই দলংখন মাজুলীৰ দিশত নলদুৱাৰ গাঁৱলৈকে নিৰ্মাণ কৰা হৈছে। কেইদিনমানৰ আগৰ কথা, আমাৰ ঘৰলৈ জোনাইৰ পৰা আইতা আহিছিল। আইতাৰ লগত আপোনালোকে দেখাই পাইছে কৃষ্ণামণিও আছে। কৃষ্ণামণিয়ে আইতাক মা বুলিয়ে মাতে। আৰু এই দলংখন চাবৰ কাৰণে আহিছিল। দলংখন চোৱাৰ লগতে এই দলংখনৰ কাষত যিটো বগৰী চাপৰি আছে, সেই বগৰী চাপৰিটোৰ পৰা কেইটামান বগৰী বুটলিম বুলি তেওঁলোক আহিছে। আৰু দলংখন আপোনালোকে দেখাই পাইছে। দলংখনৰ সকলোখিনি কথা মই মাজে মাজে আপোনালোকক কৈ যাবলৈ চেষ্টা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু দেখাই পাইছে আপোনালোকে দলংখনৰ কাষেৰে এই পথেৰে বৰ্তমান যি ধূনাগুৰি ঘাট, সেই ধূনাগুৰি ঘাটলৈ যাত্ৰীসকল অহা যোৱা কৰে। লখিমপুৰৰ মানুহ এই পথেৰে অহা যোৱা কৰিছে, বা মাজুলীৰ মানুহো এই পথেৰে অহা যোৱা কৰি আছে। আৰু এই পথৰ দুয়োফালে যি বগৰী আছে, সেই বগৰী বুটলিবলৈ এইকেইটা ল'ৰা আহিছিল। আৰু সিহঁতে আপোনালোকে দেখাই পাইছে বগৰী বুটলি ঘৰমুৱা হৈছিল। কিন্তু আমাক দেখা পায় আমি সিহঁতক মতাৰ কাৰণে সিহঁত পুনৰ ঘূৰি আহিছে। আৰু সিহঁতে এই বগৰী গছত উঠি বগৰী জোকাৰি দিব, আমি বগৰী বুটলিম। আপোনালোকে চাই থাকিব। সিহঁত বগৰী গছত উঠাত খুব পাকৈত। সৰু সৰু ল'ৰা যদিও যিহেতু বগৰী চাপৰিলৈ সদায় আহে, প্ৰতিদিনেই বগৰী চাপৰিলৈ আহে, বগৰী বুটলে, বগৰী ঘৰলৈ লৈ যায়। সেয়া সিহঁতৰ চখ বুলি ক'লেও ভুল কোৱা নহ'ব। আৰু ইমান পাকৈত, গছত উঠাত বহুত পাকৈত। বগৰী গছ ইমান ওখ নহয়, বহুত ওখ নহয়, কেইজোপামান আছে, ওখ ওখ আছে। বেছিভাগ বগৰী বহুত চাপৰ হয়। কিছুমান বগৰী হাতেৰে ঢুকি পায়, কিছুমান অৱশ্যে নাপায়। আৰু সিহঁতলৈ চাওকচোন কি কৌশলেৰে এই ইমান বগৰীজোপালৈ উঠি গৈছে। আৰু বগৰীজোপাত কাঁইটো আছে, কোনো ঠাইত কাঁইট আছে, অথচ সিহঁতে কোনো ভয় নকৰাকৈ কি কৌশলেৰে বগৰীলৈ উঠিছে চাওক। আৰু তলত আপোনালোকে দেখাই পাইছে কৃষ্ণামণিক দেখা পাইছে। আৰু যি জোনাইৰ পৰা অহা আইতা, সেই আইতাও আছে। তেওঁলোকে বগৰী বুটলিবৰ কাৰণে ৰৈ আছে। এই ল'ৰাকেইটাই ওপৰৰ পৰা যেতিয়া জোকাৰি দিব, বগৰী সৰিব, সৰাৰ পাছত তলত তেওঁলোকে বুটলিব। অৱশ্যে ইয়াত দেখা পোৱা গৈছে বেছিভাগ বগৰী গছত বগৰী প্ৰায় শেষেই হৈছে বুলি ক'ব পাৰি। যিহেতু মই যিটো পথ দেখুৱাইছিলোঁ, পথটোৰ দুয়োফালে ওচৰতে যিকেইজোপা বগৰী আছে, বগৰী কেইজোপা অহা যোৱা মানুহে সদায় বগৰী পাৰে আৰু ঘৰলৈকে লৈ যায়। সেইকাৰণে বগৰী তেনেকৈ নাই। আৰু ইয়াতে যিহেতু জানুৱাৰীৰ পৰা ডিচেম্বৰৰ পৰা ইয়াতে পিকনিক খাবলৈ মাজুলীৰ বিভিন্ন ঠাইৰ লোকসকল আহিছিল। তেওঁলোকেও এই বগৰীবিলাক দেখা পায়, বগৰীবিলাক পাৰি লৈ গ'ল। সেইকাৰণে ইয়াত বগৰী বৰ বেছি নাই। অৱশ্যে অকণমান যদি আঁতৰলৈকে সোমাই যোৱা যায়, তেতিয়া বগৰী পোৱা যায়। অৱশ্যে আমি যিহেতু সন্ধ্যা সময়ত আহিছোঁ, দেৰিকৈ আহিছোঁ, সেইকাৰণে আমি বৰ দূৰলৈকে সোমাব বিচৰা নাই। পথৰ দুয়ো কাষে যি ওচৰে পাঁজৰে বগৰী আছে, তাতে অকণমান কেইটামান বগৰী বুটলিবলৈ চেষ্টা কৰিছোঁ। আৰু এই দেখুৱাইছোঁ যিকেইটা সৰু সৰু ল'ৰা, এই ল'ৰাকেইটাই সহায় কৰিছে। সিহঁত বগৰী গছত উঠাত পাকৈত। আৰু বগৰী গছত উঠি সিহঁতে বগৰী জোকাৰি দিয়ে, তলত সৰে, তাৰপিছত সিহঁতেও বুটলি দিয়ে। আৰু এই দেখাই পাইছে এই জোনাইৰ পৰা অহা আইতাগৰাকী আৰু এই কৃষ্ণামণি, তেওঁলোকেও বুটলে। এনেদৰে বগৰী বুটলি আছে। আৰু মাজে মাজে মই আপোনালোকক দলংখন দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু এই বগৰীৰ কাষতেই দলংখন নিৰ্মাণ কৰা হৈছে। এইটো বগৰী চাপৰি বুলি কোৱা হয়। এই বগৰী চাপৰিটোৰ মাজেৰে যিহেতু দলংখন নিৰ্মাণ কৰা হৈছে, দলংখন নিৰ্মাণ কৰাৰ কাৰণে ইয়াত প্ৰায় 200-250 জোপা বগৰী কাটিব লগা এটা পৰিস্থিতি হ'ল। যি কি নহওক, যিহেতু পথটো নিৰ্মাণ কৰা হৈছে, কাটিবই লাগিব। আৰু আপোনালোকে দেখাই পাইছে এই পথেৰেই
মই কৈছোঁ লখিমপুৰৰ পৰা মাজুলীলৈ এই পথেৰে মানুহ অহা যোৱা কৰে আৰু মাজুলীৰ পৰাও লখিমপুৰলৈ এই পথেৰে মানুহ অহা যোৱা কৰে। গতিকে এই পথত আপোনালোকে ৰৈ থাকিলে এনেদৰেই গাড়ী মটৰ দেখা পাব। আৰু ইয়াৰ পৰা দেখাই পাইছে দলংখন, কিছু দূৰত দলংখন আছে, দেখাই পাইছে। গতিকে এই চাপৰিটোত মই আগতেও ইয়াতে মই ইয়ালৈ আহিছোঁ আৰু কেইবাটাও ভিডিঅ' দিছোঁ আৰু এই পথটোৱে অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব, এই পথটো কানিয়াজানৰ পৰা চেলেকঘাটলৈকে নিৰ্মাণ কৰা হৈছে। অৱশ্যে কানিয়াজানৰ পৰা সিফালে যি আউনিবাৰী গাঁও তালৈকে এই পথটো এনেদৰেই নিৰ্মাণ কৰিব। কিন্তু মই যিটো পথ দেখুৱাইছোঁ এই পথটো ইমান ওখকৈ কানিয়াজানৰ পৰা চেলেকঘাটলৈকে নিৰ্মাণ কৰা হৈ গৈছে। সুন্দৰকৈ এই পথটো নিৰ্মাণ কৰিছে। আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰি থাকিম। আৰু কেইটামান বগৰী বুটলাৰ পাছত এয়া পুনৰ ঘৰমুৱা হোৱা দেখা গৈছে। মই কৈছোঁৱেই জোনাইৰ পৰা যিগৰাকী আইতা আহিছে সেই আইতাগৰাকী আছে, লগত কৃষ্ণামণি আছে। কৃষ্ণামণি আইতাগৰাকীক মা বুলি সম্বোধন কৰে। তেওঁলোকৰ ঘৰতেই যিহেতু আছিল গতিকে মা বুলি সম্বোধন কৰে। আৰু এইখনেই সেইখন দলং চাওক, সুন্দৰকৈ নিৰ্মাণ কৰি থকা হৈছে। কৈছোঁৱেই 90ৰ পৰা 95% কাম এই দলংখনৰ সম্পূৰ্ণ হৈ গৈছে। আৰু এই ওপৰতেই আপোনালোকে দেখা পাইছে, ওপৰত ঢালাই কাম কিছু বাকী আছে। আৰু মাজত যি ডিভাইডাৰ বা ফুটপাথ বা ক্ৰেছ বেৰিয়াৰ বা অন্যান্য কাৰেণ্টৰ কাৰণে যিখিনি কাম কৰিব লগা আছে সেই কামখিনি বাকী আছে। বাকী কাম প্ৰায় সম্পূৰ্ণ হৈছে। আৰু পথৰ কামো আপোনালোকে দেখাই পালে, পথৰ কাম সম্পূৰ্ণ হৈছে। এই দলংখন মাজুলীৰ দিশত মাজুলীৰ নলদুৱাৰ গাঁৱলৈকে নিৰ্মাণ কৰা হৈছে। খৰালি হ'লে এই নৈখনত পানী তেনেকৈ নাথাকেই, পানী বাম হৈ যায়। তথাপিতো যিহেতু এই স্থানেদিয়ে লখিমপুৰলৈ অহা যোৱা কৰা হয়, লখিমপুৰৰ মানুহ এই স্থানেদিয়ে মাজুলীলৈ অহা যোৱা কৰে, সেইকাৰণে যিহেতু যান বাহন পাৰাপাৰ কৰিবলগীয়া হয়, যান বাহন চলাচল কৰে, মানুহো পাৰাপাৰ হয়, সেইকাৰণে এই ঠাইত এখন বাঁহ কাঠৰ দলং নিৰ্মাণ কৰা হয়। এই বাঁহ কাঠৰ দলংখন আজিৰ পৰা 10 বছৰমানৰ আগৰ পৰাই ইয়াত বাঁহ কাঠৰ দলংখন নিৰ্মাণ কৰা হৈছে। আৰু এই বছৰো ইয়াত এখন বাঁহ কাঠৰ দলং নিৰ্মাণ কৰা হৈছে। তাৰ আগতে অৱশ্যে ইয়াতে নাও চলাৰ ব্যৱস্থা আছিল, নাৱৰ ব্যৱস্থা আছিল। বৰ্তমান ইয়াতে এখন বাঁহ কাঠৰ দলং নিৰ্মাণ কৰা হৈছে। যোৱা বছৰো কৈছিল, এই বছৰো কৈছিল, কণ্টিনিউ যোৱা 10 বছৰমানৰ পৰা ইয়াত বাঁহ কাঠৰ দলংখন নিৰ্মাণ কৰি থকা হৈছে। সেই দলংখন আজি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাব। আৰু আপোনালোকে দেখা পাইছে দূৰত সেইখন দলংখন। সেই দলংখনেৰে যিহেতু 4 চকীয়া হওক, 3 চকীয়া হওক, 2 চকীয়া হওক, যিকোনো যান বাহন এই দলংখনৰ ওপৰে যাব পাৰে। মজবুতকৈ এই দলংখন নিৰ্মাণ কৰা হয়, প্ৰতি বছৰে মজবুতকৈ নিৰ্মাণ কৰে। আৰু বাৰিষা হ'লে এই দলংখন খুলি ৰখা হয়। আকৌ যেতিয়া খৰালি হয় তেতিয়া পুনৰ এই দলংখন ইয়াতে নিৰ্মাণ কৰা হয়। এনেদৰে এই দলংখনৰ ওপৰেৰে মানুহ পাৰাপাৰ হৈ আছে, গৰু ম'হ পৰ্যন্ত এই দলংখনৰ ওপৰেৰে পাৰাপাৰ হয়। আৰু লাহে লাহে আপোনালোকে চাওক, বেলি ডুবিবৰ হ'ল, সন্ধ্যাই লাগিব এতিয়া। আমি যিহেতু দেৰিকৈ আহিছিলোঁ সেইকাৰণে আমি ঘৰমুৱা হ'লোঁ আৰু আপোনালোকক এই দলংখন অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।